হত্যাকারীকে আটক করক। হত্যাকারীকে আটক করক। জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাইপাৰা গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। জিয়াউৰ ৰহমান নামৰ এজন লোকৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে 2 শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চলিত মাহৰ 10 তাৰিখে নিশা প্ৰায় 10 বজাত আলাউদ্দিন নামৰ এজন লোকে মাতি নি জিয়াউৰ ৰহমানক ৰহস্যজনকভাৱে হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। গড়ৰ পৰা ওলাই যোৱা এঘণ্টা পিছতেই পৰিয়ালৰ লোকে ৰাস্তাত চিঞৰ বাখৰ শুনি ওলাই যায় আৰু আহত জিয়াউৰ ৰহমানক মমূৰ্ষ অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ সহযোগত অচেতন অৱস্থাত জিয়াউৰ ৰহমানক দগাঁও থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে। অৱশেষত জিয়াউৰ ৰহমানে নিয়তিৰ ওচৰত হাৰ মানি ইহ পৃথিৱী ত্যাগ কৰে। আজি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে উচিত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। পুনৰ জনাইছোঁ, জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাইপাৰা গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। এটা ৰহস্যজনক হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই মুহূৰ্তত প্ৰতিবাদকাৰীৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। আলাউদ্দিন নামৰ মানুহে মাতি নিছিল ঘৰৰ পৰা ফোন কৰি। আমাৰ হাজবেণ্ড শুই আছিল, তাৰ পৰা মাতি নিছিল ফোন কৰি। তেতিয়া 9টা বা 9:30 বজাত মাতি আনি মই শুই আছিলো। তাৰপিছত 10টা 45 বজাত কিবা এটা চিঞৰ শুনিছো। তাৰ পৰা বিচনাৰ পৰা জঁপিয়াই মই উঠি কল কৰিছো। এবাৰ কল কৰিছে, তাই ৰিচিভ কৰা নাই। দ্বিতীয়বাৰ কল কৰিছে, ৰিচিভ কৰিছে, একো কথা পতা নাই। আৰু সিহঁতে আমাৰ হাজবেণ্ডৰ ওচৰতে সিহঁত যিবিলাক বাইক গাই আছিল সিহঁতেই আমাৰ হাজবেণ্ডৰ ওচৰতে আছিল। আৰু বাবলু নামৰ মানুহৰ হাতত মই মোবাইলটো পাইছো। মোবাইলটোৰ নাম্বাৰ বিলাক সব ফৰমেট মাৰি দিছে আৰু আমি একো ক'ব নোৱাৰো। এই ঠাইখনৰ নাম সোণাইপাৰা গাঁও। ঘটনা কেই তাৰিখত? 10 তাৰিখৰ শনিবাৰ ৰাতি। মানুহটো মৃত্যু হৈছে আজি। মৃত্যু হৈছে। আমি ন্যায় বিচাৰ চাও। আমাৰ ন্যায় লাগে। আপোনালোকৰ ন্যায় বিচাৰ লাগে নে? মোৰ নাম মিজানুৰ ৰহমান। মোৰ গাঁও সোণাইপাৰা গাঁও হয়। জেবুৰ মোৰ চাচা হয়। জেবুৰক ৰাতি আনুমানিক 9টা 9:30 বজাত ঘৰৰ পৰা ফোন কৰি আলাউদ্দিন নামৰ আমাৰ পৰিয়ালৰ মানুহ হয়, আমাৰ দেউতাৰ ডাঙৰ ককাই হয়। 9:30 9:30 বজাত ঘৰৰ পৰা ফোন কৰি ওলাই নিয়াৰ পিছত মানে আনুমানিক 1 ঘণ্টা 1.5 ঘণ্টা পিছত আমি এটা চিঞৰ বাখৰ শুনো। চিঞৰ বাখৰ শুনাৰ পিছত মানে মই ভাবি আছো কিহৰ চিঞৰ বাখৰ হৈ আছে। এইটো সময়ত মানে ইয়াত আলম নামৰ ল'ৰা এটা মোৰ চাচা, এইটোৱে গড় হয়। সি মানে ৰাস্তাত আহিছে। ৰাস্তাত অহাৰ পিছত আহি পালে আফাজ নামৰ আৰু জমিৰ নামৰ 2টা মানুহ পাইছে। তাক পোৱাৰ পিছত আফাজক সুধিলে, আফাজ ভাই ইয়াত কি হ'ল? একো হোৱা নাই, তই মনে মনে চুপচাপ ঘৰত গুচি যা, ইয়াত একো হোৱা নাই, গুচি যা। তাৰপিছত মই ইফালেদি গলো। যোৱাৰ পিছত মানে আকৌ শুবলৈ গৈছো মই। এইটো সময়ত মই মানে গম পাইছো ৰাস্তাৰে কোনোবাই মানে মানুহ খোজকাঢ়ি আছে, দৌৰি আছে। দৌৰি থকাৰ পিছত আকৌ মই ঘৰৰ পৰা ওলোৱাৰ পিছত আমি ৰাস্তাত গলো। ৰাস্তাত যোৱাৰ পিছত অলপ আগতে দেখা পালো মোৰ কিবা এটা মোবাইল ফ্লেছ লাইট জ্বলি আছে। জ্বলাটো দেখি মানে তাত মই দৌৰি গলো। দৌৰি যোৱাৰ পিছত তাত গৈ পালো আমি আলাল নামৰ মানুহজনক পালো, আফাজক পালো, ভাবলুক পালো, জমিৰক পালো। আৰু জেবুৰ যে মোৰ চাচা হয়, সি মানে মৰিছে। মৰা নাই, তেতিয়া মানে মৰিছে বুলি আমি ক'ব পাৰো। মানে এনেকুৱা অৱস্থাত আছে। এইখিনি মই দেখা পালো। কি প্ৰশাসনক কি আহ্বান? এতিয়া আমি প্ৰশাসনক আহ্বান এইটোৱে জনাও, জেবুৰ মোৰ চাচা হয়, আলাউদ্দিন নামৰ মানুহে ওলাই লৈ গৈছে। সি কি কৰিছে নকৰিছে সি জানে। কিন্তু আমি এটা বস্তু ভালকে ক'ব খুজিছো, আমাৰ এইটো ন্যায় বিচাৰ লাগে। আপোনালোকৰ সন্দেহ যে আলাউদ্দিনে ষড়যন্ত্ৰটো কিবা হৈছে? মোৰ একদম 100% চিয়ৰলি এইটো আমাৰ আলাউদ্দিন যদি ঘৰৰ পৰা ওলাই আনিছে, অলপ পিছত যদি এনেকুৱা অৱস্থা হৈছে, আলাউদ্দিন চব জানে না, আমিতো একো নাজানো। এই ঠাইখনৰ নাম? এইখন ঠাই হ'ল সোণাইপাৰা গাঁও। সমষ্টি কোনটো পৰিছে? সমষ্টি ডিং সমষ্টি হয়। থানা জুৰিয়া। থানাত কিবা গোচৰ আপোনালোকে? থানাত গোচৰ এটা দিছিলো। মানে কি গোচৰ দিছো মানে মই মোৰ চাচাখনৰ ইমান অৱস্থা বেয়া। মানে মই গৈছিলো হস্পিতালত। দগাঁৱৰ পৰা নগাঁও নিব দিছে, নগাঁও ৰখা নাই, নগাঁৱৰ পৰা গুৱাহাটীলৈকে লৈ গৈছো মই। এটা যেনে তেনে কিবা এটা গোচৰ দিছিলো। এইটো মোৰ কিবা হ'বও পাৰে চাগে। পুলিচ আহিছিলে? পুলিচ আহিছিলে।
পুলিচ আহিছিলে, পুলিচ আহি কাৰোবাক আটক কৰিব পাৰিছে? আজি 3 দিন হ'ল, এতিয়ালৈকে আজি 4-5 দিন হ'ল, এতিয়ালৈকে কাৰোবাক আটক কৰা নাই। সেইটোৱে আমাৰ প্ৰশাসনৰ ওচৰত, এইটোৱে আমাৰ প্ৰাৰ্থনা, এইটো আমাৰ ন্যায় বিচাৰ লাগে। কেনেকে কাক ধৰিলে কি হব, এইটো আমাৰ প্ৰশাসনৰ লোকে কৰক, এইটো আমাৰ উচিত তদন্ত লাগে। শনিবাৰ দিনা ৰাতি 10:30 বজাত মানত চিঞৰ বাও শুনি পেলাই মই ঘৰৰ পৰা বাহিৰত ওলোৱাৰ পিছত বাহিৰত পাওঁ আফাজুদ্দিন, আলালুদ্দিন, সিহঁতৰ বাইক ককাই কেইটাক পোৱাৰ সময়ত মই তাক সুধিলো যে কি হ'ল। সিহঁতে মোক নকয়, হাল্লা নকৰিব, একো নহয়, তই ঘৰত যা, মনে মনে থাক, এনেকুৱা কৈছে মোক। কৈ পেলাই মোক পিছফালে খেদি দিছে, মানে ঘৰৰ ফালে যাবলৈ কৈছে। পিছত মই পিছফালে যাবলৈ চেষ্টা কৰো, আন্ধাৰৰ পোহৰত মানে মোক সিহঁতে দেখা নাপায়। এনেকুৱা অৱস্থাত গৈ পেলাই মই দৌৰি অকমান যাওঁ, মানে পাছফালে গৈ আছো। যোৱাৰ সময়ত পিছত তাত মানে গৈ পেলাই পালো যে মোৰ বাই জিয়াবুৰ ৰহমান তাত ডেড বডি নিচিনা পৰি আছে, মাত চাত একো নাই। পিছত তাত লৈ পেলাই হস্পিটেলত যাওঁ, নগাঁৱত গলো, নগাঁৱৰ পৰা ৰেফাৰ দিছে নগাঁৱৰ পৰা এদিন ৰাখিলো, পিছত ৰেফাৰ দিলে গুৱাহাটীত গৈ পেলাই ৰাখিলো। পিছত আজি ৰাতি ঘৰত আনিলো, মৃত্যু অৱস্থাত তাক মানে পালো। ঠিক আছে। ধন্যবাদ থাকিল। আমি সোণাইপাৰা গাঁৱত আছো, যিহেতু যোৱা ইংৰাজী 10/1/26 তাৰিখে দিন গৈ ৰাতি অনুমান 9:30 পৰা 10টা মান বজাত জিয়াউৰ ৰহমান নামৰ ল'ৰাজনক কোনোবা মানুহে ঘৰৰ পৰা মাতি লৈ যায়। লৈ যোৱাৰ পিছত ইয়াত শুনামতে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা পিছত পৰিয়ালৰ মানুহে, ওচৰ চুবুৰীয়া মানুহে গম পায় আৰু সব মানুহ ইয়াত আহি জিয়াউৰৰ ডেড বডিটো পায়, আছে নে নাই, তেওঁ জিন্দা নে মৃত্যু। মোৰ কথা হ'ল, মই দূৰৰ মানুহ, মই জিয়াউৰ সম্পৰ্কে ইয়াত বহুত ৰাইজক সুধিছো, এই ল'ৰাজন কেনেকুৱা আছিল। সকলো মানুহে কৈছে ল'ৰাজন বিৰাট ভদ্ৰ আৰু ভাল আছিল। কোনোবা মানুহ বিপদত পৰিছে, তেওঁ সহায় কৰিছে, কৰবাত ঝগড়া হৈছে, তেওঁ ঝগড়া আপোচ কৰি দিছে। গতিকে মই এই জিয়াউৰ ৰহমানৰ তদন্তৰ বাবে, ন্যায় তদন্তৰ বাবে নগাঁও জিলাৰ SP ডাঙৰীয়া তথা জুৰিয়া থানাৰ OC ডাঙৰীয়া, লগতে দোৱাগাঁও আৰক্ষী চকীৰ ইনচাৰ্জ ডাঙৰীয়াক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো যে এটা নিৰীহ পৰিয়াল, মাত্ৰ জিয়াউৰ ৰহমানৰ এজন ল'ৰা সন্তান, সেই ল'ৰাজন এইজন ল'ৰা, এনেকুৱা মানুহক যিসকলে হত্যা কৰিছে, পুলিচ বন্ধুসকলে ন্যায় বিচাৰৰ কাৰণে তদন্ত কৰি সেই দুয়োসকলক ওলাই তেওঁলোকক আদালতত হাজিৰ কৰিব লাগে আৰু আদালতে যাতে ন্যায় বিচাৰ কৰে আৰু এই পৰিয়ালটোৰ নিশ্চয় ন্যায় বিচাৰ পালে আত্মাৰ সন্তুষ্টি হ'ব, আত্মাই শান্তি লাভ কৰিব। গতিকে মই নগাঁও SP তথা পুলিচ প্ৰশাসনক মই সেইবাৰত কৈছো, অনুৰোধ কৰিছো, ন্যায় তদন্তৰ দ্বাৰা এই পৰিয়ালটোৱে যাতে ন্যায় বিচাৰ পায়, তাৰ কাৰণে মই আপোনালোকক ন্যায় বিচাৰৰ কাৰণে তদন্তৰ দ্বাৰা দুয়োসকলক কৰায়ত্ব কৰি উপযুক্ত বিচাৰৰ বাবে আদালতত হাজিৰ কৰাই দিয়ে যেন।